নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা চেনেললৈ। নতুন চেনেল ৱেডনেছডে ইউটিউব চেনেল। এই চেনেলটো বনোৱাৰ প্ৰথম কাৰণ হ'ল যিহেতু আপোনালোকে ইনষ্টাগ্ৰামত ৰিলবোৰ চালে 30 ছেকেণ্ড বা 50 ছেকেণ্ডৰ ৰিল থাকে বা 1 মিনিট মেক্সিমাম। তো তাতে আপোনাৰ ডেক'ৰেশ্যনবোৰ চাই বা খানাৰ কামবোৰ চাই তো জলদি শেষ হৈ যায়। লং ভিডিঅ' চালে আপুনি লমচম আপোনাৰ আইডিয়া হৈ যাব যে কিমান টকা হ'ব পাৰে, কেনেকুৱা কাম কৰে, কি ষ্টেণ্ডাৰ্ড আছে, কি কোৱালিটি আছে, গোটেইখিনি আইডিয়া হৈ যাব। এখন বিয়াৰ পিছফালে হৈ থকা কষ্ট, গৃহস্থৰ কষ্ট আছে, ৱেডিং প্লেনাৰৰ কষ্ট আছে, গোটেইখিনি দেখা পাব এই ইউটিউব চেনেলত। কাৰণ 30 ছেকেণ্ড বা 60 ছেকেণ্ডত আপোনাক গোটেইখিনি দেখাব নোৱাৰি। কাৰোবাৰ যদি কুৱেশ্যন থাকে কুৱেশ্যন কৰিব পাৰিব, সেইবোৰ আমি ভিডিঅ'ৰ থ্ৰুত এনচাৰ দিম। কাৰণ ইনষ্টাগ্ৰামত এনচাৰ দিয়াত সম্ভৱ নহয়, কমেণ্ট কৰি এনচাৰ দিব লাগিব। ইয়াতে কি কৰিম, গোটেই কুৱেশ্যনখিনি একলগ কৰি কিনে উত্তৰ দিব পাৰিম। তো সেইকাৰণে ভাবিছোঁ ইউটিউব চেনেলটো বনাই লওঁ। আপোনালোকক কোৱাই নাই ৱেডনেছডে কি কৰে। যোনে নতুন আছে মই আপোনাক কৈ দি আছোঁ, চবেই নতুন, মানে ইনষ্টাগ্ৰামৰ পৰা অহাবিলাক পুৰণা। তো ফাৰ্ষ্ট কথা হ'ল ৱেডনেছডে ৱেডিং ৰিলেটেড, বিয়া ৰিলেটেড গোটেইখিনি সমাধান কৰে। যেনেকৈ আপোনাৰ পেণ্ডেল, ডেক'ৰেশ্যন, খানা, মেহেন্দী আৰ্টিষ্ট, ফটোগ্ৰাফাৰ, ইভেন বিয়াৰ কাৰ্ড আপোনাৰ আজি প্ৰথম বহাগ বিয়াৰ কাৰ্ড লঞ্চ কৰিছোঁ। ইফালে বিয়াৰ কাৰ্ড আছে, সেইফালে বিয়াৰ কাৰ্ড আছে, সেইফালে বিয়াৰ কাৰ্ড আছে। মানে যোৱাকালি আহিছে, চৈত মাহ আছিল, যোৱাকালি মই দেখুওৱা নাই। আজি ভাবিছোঁ পহিলা বহাগ, অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। তো ইউটিউব চেনেলটো আৰম্ভ কৰোঁ আৰু গোটেইখিনি আপোনালোকক দেখাওঁ। আপোনালোকে আশা কৰোঁ আঁকোৱালি ল'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সেইটোৱে আশা কৰিছোঁ আপোনালোকৰ ফালৰ পৰা। তো বিয়াৰ কাৰ্ডো আপোনালোকে মই একেবাৰে দেখাব পাৰিম, ইয়াতে আছে আপোনাৰ। তো চাওক, এতিয়া যদি মই ইনষ্টাগ্ৰামত দেখাব যাওঁ 30 ছেকেণ্ডতে গোটেইখিনি দেখাব লাগিব, সেইটোতো সম্ভৱ নহয়। তো ইয়াতে আপোনাৰ লং ভিডিঅ' হ'ব, আপুনি বিয়াৰ কাৰ্ডো চালে, আমাৰ প্ৰিপাৰেশ্যনৰ কামবোৰ কি হৈ আছে সেইবোৰো চালে, গম পাইছে ডাঙৰ ভিডিঅ' চালে কি লাভ হ'ব। তাৰ উপৰিও এটা স্পেচিয়েল কথা কৈ আছোঁ, যোনে এই লাইনটো শিকিব বিচাৰে, এজ এ ৱেডিং প্লেনাৰ, এজ এ কেটাৰাৰ, এজ এ ডেক'ৰেটাৰ, সিহঁতৰ কাৰণে কিন্তু এটা অপৰচুনিটি লৈ আহিছোঁ মই। কিছুমানে যদি শিকিব বিচাৰে নাই, এই লাইনটো শিকাবৰ কাৰণে কোনো ইনষ্টিটিউট নাই, মই এইটো গেৰাণ্টি দি আছোঁ, কোনো ইনষ্টিটিউট নাই। প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ ওপৰতে এটা আপুনি কাম কৰি যাব লাগিব। বাট মই আপোনালোকৰ সকলোৰে বাবে এটা বস্তু লৈ এটা কিবা এটা ভাবি আছোঁ, যাৰ জৰিয়তে আপোনালোকে এইটো শিকি এজ এ ৱেডিং প্লেনাৰ নিজৰ জেগাত এৰিয়াত কৰিব পাৰিম। তাতে মোৰ ফুল ছাপোৰ্ট থাকিব। তো আমাৰ বজাৰ আহি গ'ল, পৰহি আমাৰ 3টা কাম আছে। তো 3টা কামৰ এটা কামৰ বজাৰ হৈ গ'ল। এতিয়া আমি আমাৰ যোনটো অফিচ তাতে ষ্টক কৰিম, ইয়াতে ষ্টক কৰিম। চলো এই কি বগা হৈ গ'লা যে? কি ক'বা আৰু লেবাৰ যে। একো নহয়, তুমি মোৰ মেইন পাৱাৰ। এইটো ভিতৰত নহয় ভাই, ইয়াতে ৰাখা। কৰিব লাগিব ভাই, নিজৰ কামত নপালে কাৰ কামত কৰিম। মোক নহয়, সিফালে আছে চবৰে এটা ক্লিপ হ'ব লাগিব ন। এইটো নাইন চাবি। অঁ এতিয়াহে পাতিব দিছোঁ, মই ধৰো এইবাৰ ভিডিঅ'টো। ৰবা, গোটেইখিনি ক্লিপ লৈ লওঁ। হৈ গ'ল। মানে আমাৰ 18 তাৰিখে 3খন বিয়া আছে। তো তাৰে এটা বজাৰ হৈ গ'ল, এটা বিয়াৰ ষ্টক কৰি আছোঁ, আৰু 2খনৰ মানে তাতে কিনা হৈ গ'ল, জাষ্ট আনিব বাকী আছে। তো ৱেডনেছডে ইউটিউব চেনেলটো আপুনি বিহাইণ্ড দ্য চিনবোৰ চাব পাৰিব। যি আমি কেনেকৈ কাম কৰোঁ, কি কৰোঁ, গোটেইখিনি গম পাব। কি তেল ইউজ কৰোঁ, কি চাউল ইউজ কৰোঁ, সেইবোৰো গম পাব। তো কিছুমানে প্ৰাইচ বেলেগ কয়, আমি বেলেগ কওঁ, তাৰ মাজত ডিফাৰেঞ্চ থকা কি ডিফাৰেঞ্চ কিয় আছে সেই কথাখিনি আপুনি গম পাব। ভাগৰি গৈছোঁ মানে অফিচখিনি এছেম্বল হোৱাই নাই, গোটেইখিনি কাৰ্ড পৰি আছে, বাহিৰৰ বস্তুখিনি আহিছে। 2-1 দিন টাইম লাগিব, কাৰণ প্ৰথম নতুন ছেটআপ বনাইছোঁতো, সেইকাৰণে 1-2 দিন টাইম লাগিব। ইয়াতে আপোনাৰ টেবুল আহিব, তাতে আমি বিয়াৰ কাৰ্ডখিনি ৰাখি দিম, আৰু বাহিৰবোৰ ইফালে ৰাখিম। এই মাত্ৰ 18 তাৰিখৰ বিয়াকেইখন যাওক, তাৰপিছত অফিচটো ভালকৈ ষ্টাৰ্ট কৰিব লাগিব, ভালকৈ চিডিউল কৰিব লাগিব। আপোনালোকে ৱেডনেছডে ইউটিউব চেনেল ৱেডনেছডে ইউটিউব চেনেল আমি কি পাব, ৱেডনেছডে যি কাম কৰে, আমি যি কাম কৰোঁ, ডেক'ৰেশ্যন, খানা, পেণ্ডেল, তাৰে বিহাইণ্ড দ্য চিনবোৰ দেখা পাব। লাইক আমি খানাৰ ক্ষেত্ৰত যদি কওঁ, আমি কেনেকৈ বজাৰ কৰিলোঁ, ক'ত বজাৰ কৰিলোঁ, সেইবোৰ গম পাব। তাৰপিছত আমি কি ইনগ্ৰিডিয়েণ্ট ইউজ কৰোঁ, ছাপ'জ তেলৰ ক্ষেত্ৰত কি তেল ইউজ কৰোঁ, সেইবোৰো গম পাব। তো সেই কিছুমানে আৰু বেলেগৰ লগত আমাৰ মাজত ডিফাৰেঞ্চ কিয় থাকে, কিছুমান ৰেট, তো মেইন ৰিজনবোৰ কিয়, মেইন ৰিজন কি আছে সেইবোৰ গম পাব। কি আছে বিয়াৰ কাৰ্ড, আপোনাক দেখুৱাই নাই, বিয়াৰ মেইন কাৰ্ডখিনি আহিয়ে গ'ল।
ষ্টক চক এইবোৰ বিয়াৰ কাৰ্ড এইবোৰ সজাব লাগিব কাৰোবাক যদি কাৰ্ড লাগে ৱেডনেছডে কাৰ্ডত কণ্টেক্ট কৰি ল'লে হ'ল বা ৱেডনেছডে কণ্টেক্ট কৰিলে হ'ল এক সে বৰকাৰ ৰাখছে আপোনালোকে বজাৰখিনি দেখিলে আমি বজাৰ চজাৰ কৰিলোঁ কাৰণ আমাৰ 18 তাৰিখে 3টা কাম আছে আপোনাক জনাইছোঁৱে তাৰে মাজতে আমাৰ মানে ৱেডনেছডে কাৰ্ড আহি গৈছে ষ্টক আহি গৈছে কিন্তু চেম্পলটো এতিয়া আহিছে তো বহুতটা ভেৰাইটি আছে কি আছে কি নাই আপোনাক দেখাই আছোঁ ৱেডনেছডে কাৰ্ড কাৰোবাক যদি লাগে ডিছক্ৰিপশ্যনত আমাৰ নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল ইনষ্টাগ্ৰাম যদি চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব এই চব কি ধুনীয়া ধুনীয়া কাৰ্ড ৱেডনেছডে কাৰ্ড তো মই এক পেজ ওলাই দেখাই দি আছোঁ এই চব আৰু দামটো আপুনি মোক কমেণ্ট কৰি কোনোবা যদি ভাল দাম ক'ব পাৰে একজেক্ট দাম ক'ব পাৰে তেওঁক কাৰণে মানে পুৰস্কাৰ দিম গিভৱে দি দিম এবাৰ হেডফোন দি দিলোঁ বা কিবা এটা দিলোঁ দামটো যদি একুৰেট ক'ব পাৰে দামটো একুৰেট ক'ব নোৱাৰে কাৰণ মই যোনটো দামত বিক্ৰী কৰিম আপুনি গুৱাহাটীত কম্পেয়াৰ কৰিলে নাপাব যোনটো দামত মই আপোনালোকক দিম সেই দামটো আপুনি গুৱাহাটীত কম্পেয়াৰ কৰি নাপাব এই চব এইটো হ'ল বিয়াৰ কাৰ্ড কি ধুনীয়া চব এইটো গণেশটো আছে ষ্টিকাৰ এনেকৈ লগোৱা আহিব ইয়াতে আপুনি যাক বিয়া পাতে মাই জান মাই লাভ ইউ লিখি দিব যি লিখে লিখক বঢ়িয়াকৈ এইটো এটা কাৰ্ড দেখা পালে মই এতিয়া দুটামান চেম্পল দেখা দি আছোঁ আপোনাক এইটো এটা বিয়াৰ কাৰ্ড এইটো কিমান টকা হ'ব ভাবকচোন আৰু মই যোনটো দামত দিম আপুনি কমেণ্ট মই যোনটো দামত দিম আপুনি ভাবিব নোৱাৰিব ইফালেও লিখা আছে এইটো এনেকৈ খুলিলে এনেকৈ খুলিলে এইটো ইফালে ওলাই আৰু এটা বস্তু আছে আপোনাৰ মোৰ ভিতৰত আছে এনেকুৱা দৰা টানি দিলে কইনাৰ ওচৰত গুচি যায় যে সেইটো বস্তু আহিছে দেখাই আছোঁ ৰ'ব এইবিলাক দেখাই আছোঁ চেমেই হয় কেইটামান এটা স্পেচিয়েল বস্তু দেখাই আছোঁ মানে বহুত কাৰ্ড আহিছে এইফালে বিকি ইফালে দেখাই দিয়ে একবাৰ অঁ এইফালে ষ্টক জমা হৈ আছে আৰু কেইটামান কৰিয়াৰত আহিব বাকীয়ে আছে সেই চব আপোনাৰ কেৰি বেগ কাৰ্ড কেইটকা হ'ব মোক কমেণ্ট কৰি জনাবচোন আৰু মই কেইটকাত দিম আপোনাক মই কৈ আছোঁ ভিডিঅ'ৰ শেষত যিমান আপুনি কোৱান্টিটি বেছি ল'ব এইটো চাওক এইটো আমাৰ স্পেচিয়েল ওৱান আৰু আছে এইটো 1 নম্বৰ স্পেচিয়েল চাই আছোঁ কাৰ্ড এইটো দেখালোঁ না এই য়েছ আপুনি যাৰ লগত বিয়া পাতে তাৰ এটা এশত আৰু এইফালে এইটো কাঠৰ হয় এইটো উডেন হয় কাঠেদি বনাইছে এইটো ডাইৰেক্টলি স্পেচিয়েলটো এতিয়া আপুনি যিমান পিছ অৰ্ডাৰ দিব আমি বনাই দিম ধুনীয়াকৈ চব এইটো এনেকৈ এইটো খুলিলে এইটো এনেকৈ খুলিলে এইটো লিখিলে এটা অসমীয়াত এটা লিখিলে ইংলিছ এইটো বাহিৰৰ পৰা আহিছে সেইকাৰণে দুটা ইংলিছত লিখা আছে আপুনি যিহত লিখে আৰু যেনেকৈ লিখে তেনেকৈ ভৰালে আৰু যোনটো হেভি আছে মেটেৰিয়েল আপুনি ভাবিব নোৱাৰে আৰু লাষ্ট এটা দেখাই আছোঁ মানে বহুতখিনি দেখালেতো 1 ঘণ্টাৰে ভিডিঅ' হৈ যাব আমি ৱেডনেছডেত খানাও দেখাব আছেতো ডেক'ৰেশ্যনো দেখাব আছে উজান বজাৰত আমাৰ পেণ্ডেলৰ কাম চলি আছে ইয়াৰ পিছত উজান বজাৰ যাম তাতে পেণ্ডেলত কি কাম হৈছে আপোনাক দেখাম খানাৰ কামটো কালি হ'ব আজি বজাৰ কৰিছোঁ আৰু পেণ্ডেলৰ কামটো হৈ আছে 3-4 দিন আগৰ পৰাই ৱেডনেছডে ইউটিউব চেনেল খোলাৰ মেইন ৰিজন হ'ল যে আপোনালোকক মই বিহাইণ্ড দ্য চিন দেখাব বিচাৰোঁ কিছুমান ক্লায়েণ্টে আমাৰ লগত প্ৰাইজত কম্পেয়াৰ কৰে যে বেলেগে দি আছে একো দামত তুমি কিয় নোৱাৰা আমাৰ কামটো আপোনাৰ বিহাইণ্ড দ্য চিন দেখাম আমি যদি খানা যেতিয়া বনাওঁ আমি কি তেল ইউজ কৰোঁ সেইটোও আপোনাক দেখাম পোলাও যেতিয়া বনাওঁ আমি কি চাউল দিওঁ সেইটোও দেখাম কাৰণ আমি প্ৰাইজত কেতিয়াবা 19-20 হ'ব পাৰে কিন্তু খানাৰ কোৱালিটি লৈ আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু কামত যদি আমি যোনটো পেণ্ডেল কাম কৰোঁ পেণ্ডেলত যেতিয়া কাম কৰোঁ ডেক'ৰেশ্যন যেতিয়া আমি পেণ্ডেলৰ কাম কৰোঁ তাতে আমি নতুন কাপোৰ কিনি দিওঁ এই পুৰণা কাপোৰ ধুই কিনে নলগাওঁ সেইকাৰণে আমাৰ অলপমান বেলেগ থাকে বেলেগতকৈ কাম ভাল হ'ব ফাৰ্ষ্ট গেৰাণ্টি কামটো ইম্পৰ্টেণ্ট কামটো আপোনাৰ ভাল হ'ব দেখা আছে আপোনাৰটো ফোন কোনে ফোন কৰিছে আপুনি বক্স লাগে গুৱাহাটীত আৰু ভাবিব নোৱাৰিব কিমান দাম হ'ব আপুনি কিমান বুলি ভাবিছে কওকচোন আৰু মই যোনটো ক'ম না আপুনি ভাবিব নোৱাৰিব ইমান দাম এইটো এটা আছে বক্স নেক্সট এইটো বক্স এটা আছে য়েছ এইটো বিয়া এইটো কথা পাতিব এইটো এটা য়েছ ইয়াৰ ভিতৰত কি আছে আপোনাক মই দেখা আছোঁ এইটো দেখিলে লিখা আছে ইয়াতে এইটো আপুনি লিখিব পাৰে এইটো লিখা ভিতৰত পেকেট ইয়াতে আপুনি ড্ৰাই ফ্ৰুটছত দিব পাৰে যি দিয়ে আলমণ্ড দিয়ে কাজু দিয়ে পিস্তা দিয়ে ইয়াতে দিলে তাৰপিছত এইটো এনেকৈ থাকিল তো কেইটকা হ'ব পাৰে এবাৰ কমেণ্ট কৰি জনাবচোন বক্সটো তো এইটো আমাৰ 2 নম্বৰ লোকেশ্যন মানে 18 তাৰিখে আমাৰ 3টা প্ৰগ্ৰাম আছে ন এইটো আমাৰ 2 নম্বৰ লোকেশ্যন 1 নম্বৰ লোকেশ্যন ৰাজগড় আছে কিন্তু ভিডিঅ' বনোৱা নহ'ল 2 নম্বৰ লোকেশ্যন আপোনাৰ উজান বজাৰ তাতে আজি হালদি মেহেন্দিও আছে ইয়াতে কালি আপোনাৰ জোৰোণ হ'ব আৰু ইভিনিং হালদি হ'ব ইয়াতে খানাটো কৰিব লাগিব আৰু পেণ্ডেলৰ কাম চলি আছে অল ৰাইট তো ইয়াতে আপোনাৰ কালি জোৰোণ আছে আৰু ইভিনিং হালদি আছে উজান বজাৰত কালি আপোনাৰ জোৰোণ আছে আৰু এটা প্ৰগ্ৰাম যে আছে যোনটো কুঞ্জলতাত হ'ব যোনটো এটা প্ৰগ্ৰাম যোনটো কুঞ্জলতাত হ'ব সেইটো কালি ঘৰত জোৰোণ আছে তো এদিনত 3টা কাম হ'লে বিৰাট টেনশ্যন হৈ যায় কেতিয়া ব্লগ বনাইছোঁ কেতিয়া কি বনাইছোঁ মই একো বুজিয়ে পোৱা নাই কি ব্লগ বনাইছোঁ কি বনোৱা নাই মই একো বুজিয়ে পোৱা নাই ভিডিঅ'ৰ শেষত এডিট কৰি চাব লাগিব ঠিকে আছে কি নাই ৱেডনেছডে ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল যে আমাৰ কামৰ গোটেইখিনি আপডেট দি থাকিম পেণ্ডেল খানা ডেক'ৰেশ্যন পাইৰ' চাইৰ' চব আপডেট দিম
এইটো মানে এইটো আপোনাৰ বিফ'ৰ ইভেণ্ট ক্লিপ এটা পাইছে, বিফ'ৰ ইভেণ্ট এটা ভিডিঅ' পাব, আফটাৰ ইভেণ্ট এটা ভিডিঅ' পাব, মানে ডিউৰিং ইভেণ্ট ডিউৰিং ইভেণ্ট এটা ভিডিঅ' পাব, যে আমাৰ কাম যেতিয়া চলি থাকে সেই দিনটোত আমাৰ কি আমাৰ কষ্ট হয়, কি নহয়, কেনেকৈ কাম কৰোঁ, সেইবোৰ দেখাম। ব'লক চলো, খাব যাবি না? কি খাবি? যি খোৱা তই। যি খাওঁ মই বিৰিয়ানী খাম, চিকেন বিৰিয়ানী খাম। বঢ়িয়া, এতিয়া আমি লাঞ্চ টাইম বিৰিয়ানী খাওঁ, তাৰপিছত নেক্সট কাম যি থাকে আমাৰ ইভিনিং যি আছে আমি এইবোৰ একদম নোট ডাউন কৰিম, অফিচত যাম, নোট ডাউন কৰিম কি কাম বাকী আছে, কি কেতিয়া কৰিব লাগে, গোটেই প্লেনিংখিনি কৰিম আৰু 1, 2 আৰু 2জন ভিতৰত আছে। তো মই এতিয়া হ'লো উজান বজাৰ আহি পালোঁ। তো উজান বজাৰ আমাৰ পেণ্ডেলৰ কাম চলি আছে, খানাৰ কামৰ বজাৰখিনি আপোনাক দেখালোঁ। তো ইয়াত আমাৰ পেণ্ডেলৰ কাম চলি আছেতো আপোনাক মই দেখাই আছোঁ। এইটো হৈ গ'ল আমাৰ মেহেন্দি ন, এইটো কি মেহেন্দি ছেটআপ, এইটো মেহেন্দি ছেটআপ, ইফালে হালদি ছেটআপ। এইটো মানে আজি ইভিনিং ইয়াতে প্ৰগ্ৰাম হ'ব মেহেন্দিৰ, আৰু কালি হ'ব হালদি ইয়াতে। কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। আৰু ইয়াতে পেণ্ডেলটো আমি কৰিছোঁ, চাওক ইয়াৰ ঝুমুৰ লগাই দিছোঁ, টুনি লাইট লগাই দিছোঁ, কি ধুনীয়া লাগিছে, মোৰ হিচাপতো ধুনীয়া লাগিছে ভাই। ইয়াতে মেইন ষ্টেজখন ইয়াতে হ'ব। 18 তাৰিখে যোনটো ভিডিঅ' বনাম সেইটো মই ইয়াতে দেখাই দিম। 18 তাৰিখে যোনটো ভিডিঅ' বনাম তাতে মেইন ষ্টেজখন দেখা পাই যাব, ইয়াতে মেইন ষ্টেজ থাকিব। আৰু ইফালে আপোনাৰ যোনটো আপোনাৰ মণ্ডপ চকলেং, মানে আহোম বিয়াটো চকলেংখন ইয়াতে হ'ব। তাতে বেলেগ কাপোৰ, ৰঙা কাপোৰ মাৰা যাব, এইটো বেলেগ ছেটআপ ৰেডি কৰা যাব। এতিয়া ফাইনেল অলৰাইট, তো এতিয়া গোটেইখিনি শেষ হোৱা নাই, অন প্ৰিপাৰেশ্যন চলি আছে। যেতিয়া গোটেইখিনি হৈ যাব তেতিয়া মই আপোনাক দেখাম। এইবোৰ আমাৰ গল্ডেন চেয়াৰ দেখা পাইছে, ইয়াতে ৰিবন ইউজ কৰা যাব। অলৰেডি মাৰা আছে কিছুমান মাৰিব বাকী আছে পূৰা। হেল্ল', তো এইবাৰ কি কৈছোঁ, আগতে মই ব্লগ বনাইছোঁ, আগতে মই ৰিল বনাইছিলোঁ। ৰিলত কি হয় আপোনাৰ গোটেইখিনি দেখুওৱা নাযায়, কাৰণ 30 ছেকেণ্ড বা 60 ছেকেণ্ডত 30 ছেকেণ্ড বা 60 ছেকেণ্ডত গোটেইখিনি দেখুওৱা সম্ভৱ নহয়। তো সেইকাৰণে ৱেডনেছডে ইউটিউব চেনেল খুলিছোঁ, যাতে আপোনাৰ বিহাইণ্ড দ্য চিনবোৰ গোটেইখিনি দেখাব পাৰিম। আজি হৈছে 16 তাৰিখে মেহেন্দি হ'ব, 17 তাৰিখে আপোনাৰ জোৰোণ হ'ব আৰু হালদি হ'ব, 18 তাৰিখে বিয়া। তো 18 তাৰিখে ছেটআপটো দেখাই দিম। আজি বৰ্তমানৰ প্ৰিপাৰেশ্যন দেখাইছোঁ। আৰু ভিডিঅ' বনোৱাৰ মেইন কাৰণটো আপোনাক মই বাৰ কৈ আছোঁ যে আমি কি কাম কৰোঁ, আমাৰ কামবোৰ কেনেকুৱা, বিহাইণ্ড দ্য চিন আমি কি বস্তু ইউজ কৰোঁ। যেনে খানাত আমি যদি ফৰ্চুন তেল ইউজ কৰোঁ, ফৰ্চুনে দেখাম আপোনাক। ধাৰা ইউজ কৰোঁ সেইটো দেখাম। কিছুমানে বেলেগ তেল ইউজ কৰিব, দাম কমাব, ক্ৰছ কাটিং কৰিব। আমাৰ যিবোৰ ইনগ্ৰেডিয়েণ্টছ হ'ব খানাৰ ক্ষেত্ৰত পূৰা আৰু ধুনীয়া। আৰু পেণ্ডেল যেতিয়া বনাম, নতুন কাপোৰ কিনিম, মানে নতুন কাপোৰে কিনিম, নতুন কাপোৰ কিনি আমি ইউজ কৰিম। যদি একবাৰেই ইউজ হ'ব, তাৰপিছত নেক্সট টাইম ইউজ নহয়। আপোনাৰ প্ৰগ্ৰামত আপোনাৰ কাৰণে কাপোৰ কিনা যাব। এই চব নতুন কাপোৰবিলাক বঢ়িয়া, ইয়াতেও নতুন কাপোৰ লগাইছোঁ।